আমাৰ এই ২৭ নং গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ড টেপচিয়া গাঁৱৰ আজি আমাৰ বকত টেপচিয়া গাঁৱৰ আজি আমাৰ এখন ইয়াত সভা অনুষ্ঠিত কৰিছিলে আমাৰ পঞ্চায়ত তথা মানে খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে আৰু সময় দিছিলে আমাক ২:৩০ বজাত আমি তেওঁলোকে লিখিত দিছিলে আমাক লিখিত দিছিলে যোৱাকালি আমাক লিখিত তেওঁলোকে দিছিলে যে আমাক আজি তেওঁলোকে ২:৩০ বজাত মিটিং কৰিব দিছে আমাক ইয়াত মানুহখিনি গোট খাব দিছে তেওঁলোকে আহিব কিন্তু ইন দি মিন টাইম আমি যেতিয়া মানুহখিনি ২:৩০ বজাত গোট খালোঁ তেওঁলোকতো অহা নাই তেওঁলোক নাহিলে নাহাৰ কি উদ্দেশ্য তেওঁলোকে চিঠিখনত আৰু এখন চিঠি দিছে তেওঁলোকে কৈছে যে অনিবাৰ্য কাৰণবশতঃ আজিৰ এই সভাখন স্থগিত ৰখা হৈছে আৰু স্থগিত ৰখা সভাখন কেতিয়া অনুষ্ঠিত হ'ব তেওঁলোকে এই বিষয়ে আমাক একো অৱগত কৰা নাই এতিয়া কথা হ'ল কি আমি যিটো কথা জানিবৰ কাৰণে তেওঁলোকৰ ওচৰত গৈছিলোঁ যাওঁ আমাৰ মূল উদ্দেশ্যটো আছিল আমাৰ যিটো ৫ নম্বৰ ৱাৰ্ডৰ আমাৰ যিটো টেপচিয়া গাঁৱৰ কুমাৰপাৰা চুবুৰীৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ কাম ইতিমধ্যে আগতে চেণ্ট গ্ৰেভেল পাৰা আছিলে চেণ্ট গ্ৰেভেল পাৰা ৰাস্তাটোত আমাৰ মাটিৰ পুৰি পেলাই ৰাস্তাটো বনাবৰ কাৰণে আমাৰ ৱাৰ্ড মেম্বাৰগৰাকী ইয়াত লাগিছিল এই আমাৰ ইয়াত টকা আছিলে ৬,৮৩,০০০ ছামথিং আৰু এনেকুৱা আছিলে টকা এই ৰাস্তাটোৰ বিষয়ে আৰু ইয়াত মানে কোনো চেণ্ট গ্ৰেভেল নাই অকল মাটিৰ বেলে আছিলে এতিয়া কথা হ'ল কি আমাৰ মানুহখিনি আমি তেওঁলোকৰ ওচৰত জানিব বিচাৰিছিলোঁ ৱাৰ্ড মেম্বাৰগৰাকীৰ ওচৰত যে এই যে ৰাস্তাটো আমাৰ ইয়াতে কৰিব লাগিছে মাটি ফিলাপেৰে ইয়াত চেণ্ট গ্ৰেভেল হ'ব না নাই তেওঁ কৈছিলে যে ইয়াত চেণ্ট গ্ৰেভেল নহয় চেণ্ট গ্ৰেভেল নহয় যদি ইয়াত ৰাস্তাটো আমাৰ ইয়াত বহুত অসুবিধা হ'ব এইটো বাৰিষাটো আমাৰ বহুত অসুবিধা হ'ব তেওঁ কৈছে নাই এতিয়া মানে হেৰি নাই চেণ্ট গ্ৰেভেলে হ'ব তেতিয়া আমাৰ ২-৪জন অকল মাটিয়ে হ'ব আমাৰ ২-৪জন মানুহে যেতিয়া তেওঁৰ ওচৰত গৈছিল যোৱাৰ পিছত তেওঁ মানে বহুত কিবা কিবি কৈছিলে আৰু কোৱাৰ পিছত আমি গোটেই ৰাইজে আলোচনা কৰি আমি বোলো এই কথা নহয় আমাকতো তেওঁ একো নকয় গতিকে আমি বিডিঅ'ৰ ওচৰত যাম পঞ্চায়তত যাম আমি তেওঁলোকে আমাক কি আশ্বাস দিয়ে আমি এইবুলি যাম আৰু এইবুলি গৈছিলোঁ তেওঁ যোৱাৰ পিছত আমাক সভাপতিগৰাকীয়ে সচিবে মানে বিডিঅ'য়ে গোটেইকেইগৰাকীয়ে আমাক এটাই আশ্বাস দিছিলে কি যে আমি মিটিং বহি আলোচনা কৰি আপোনালোকৰ এই সমস্যাটোৰ সমাধান কৰিম আৰু মানে সেই বুলি পেলাই যেতিয়া কোৱাৰ পিছত আমি আহিলোঁ ঘৰত সিদিনাখনে অহাৰ পিছত দেখিলোঁ আমি ঘৰ আহি পোৱা নাই পুলিচ আহি হাজিৰ পুলিচ আহি কিয় আহে হাজিৰ হ'লে কি কাৰণত পুলিচ আহিব লগা হ'ল আমিতো আশ্চৰ্য প্ৰকাশ কৰিছোঁ পিছত গম পালোঁ যে আমাৰ ৪গৰাকী ব্যক্তিৰ ওপৰত মানে আমাৰ ৱাৰ্ড মেম্বাৰগৰাকীয়ে এজাহাৰ দাখিল কৰিছে কি কাৰণত এজাহাৰ দাখিল কৰিব লগা হ'ল সেইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আমাৰতো সেই ৪গৰাকী ব্যক্তিয়েতো ব্যক্তিগতভাৱে তেওঁলোকেতো মানে এই কামটোৰ বিষয়ে জানিব খোজা নাছিল আমাৰ ৰাজহুৱা স্বাৰ্থত এই কামটোৰ বিষয়ে জানিব খুজিছিল জানিব যোৱাটোৱে কি অপৰাধ হ'ল নেকি তেওঁৰ মতে এইটো অপৰাধ হৈছে যে তেওঁলোক কিয় কেছ দিব যাব তেতিয়া আমি আকৌ পুনৰ আমি ৰাইজে লগ লাগি সভা কৰিলোঁ সভা অনুষ্ঠিত কৰি আমি পুনৰ তেখেতৰ ওপৰত আমি এটা এজাহাৰ দাখিল কৰিছোঁ আমি ৰাজহুৱাভাৱে তেখেতে ব্যক্তিগতকৈ আমাৰ ৪গৰাকীৰ ওপৰত দিছিল আমি কিন্তু ৰাজহুৱাভাৱে তেখেতৰ ওপৰত আমি এজাহাৰ দিছোঁ এই বিষয়ে আমাক প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা নাই কি কৰিছে নকৰিছে আমি গম পোৱা নাই এতিয়ালৈকে কি ষ্টেপ ল'ব এতিয়া কথা হ'ল কি আজি যে আমাক এই সভাখন অনুষ্ঠিত কৰিছিল আজি সভাখন চৰকাৰীভাৱে অনুষ্ঠিত কৰা সভাখন কি কাৰণত পষ্টপন কৰিলে পষ্টপন কৰাৰ উদ্দেশ্য কি তেওঁলোকেতো আমাক জনাব লাগিছিলে যে আমি অমুক কাৰণত সভাখন অনুষ্ঠিত কৰিছোঁ আমি পিছত অমুক দিনাখন অনুষ্ঠিত কৰিম এই বিষয়তে আমাক একো নজনালে ইয়াত অন্তৰালত কি আছে নিশ্চয় কিবা স্বাৰ্থ জড়িত হৈ আছে নহ'লে আজিৰ এই সভাখন আকস্মিকভাৱে মানুহখিনিক মাতি আমাক এনেকুৱা কৰিব নালাগিছিলতো আজি কি কাৰণত কৰিলে গতিকে আমি আজি এই মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এটাই মানে আহ্বান কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক মানে জনাব বিচাৰিছোঁ এই যে আমাৰ যি মানে এনেকুৱা দুৰ্নীতিপৰায়ণ কাম চলি আছে ইয়াতে পঞ্চায়তৰ কাম ইয়াৰ বিষয়ে এটা সঠিক তদন্ত আৰম্ভ কৰি আমাৰ এই CM ভিজিলেন্সৰ জৰিয়তে ইয়াৰ এটা উচিত তদন্ত কৰিব লাগে ইয়াৰ উপৰি আমাৰ এই কামটো আৰম্ভ নকৰাৰ আগতেই মই পাহৰিছিলোঁ এইটো কথাটো কামটো আৰম্ভ নকৰাৰ আগতেই আমাৰ মানে ৱাৰ্ড মেম্বাৰগৰাকীয়ে এইটো যিটো জব কাৰ্ডৰ মানে শ্ৰমিক থাকে তেওঁলোকৰ একাউণ্টছত পইচা ওলাইছে কিমান টকা উলিয়াই মানে আমি জানিব পৰা মতে প্ৰত্যেকগৰাকী মানে জব কাৰ্ডৰ শ্ৰমিকৰ মানে একাউণ্টছত ১৫০০ টকা ওলাইছিল আৰু ১৫০০ টকা ওলাইছিল তেওঁলোকে মানে তেওঁলোকৰ ভাষ্যমতে ৪০০ টকা তেওঁলোকক দিছে বাকী পইচা তেওঁ লৈ গৈছে কি কাৰণত তেওঁ নিলে আজি জব কাৰ্ডৰ বেনিফিচিয়াৰী যিটো পইচা পাব লাগে সেইটো পইচা জব কাৰ্ডৰ বেনিফিচিয়াৰী পাব লাগিছিল তেওঁলোকৰ পইচাটো তেওঁ কিয় নিলে ইয়াৰ মানে ৰহস্যটো কি আৰু সি কাম নকৰাতে পইচা ওলাব পাৰে নেকি এই বিষয়ে আমাৰ এটা উচিত তদন্ত কৰাৰ কাৰণে আমি আচলতে মানে এই বিডিঅ'ৰ ওচৰত আৰু এই আমি পঞ্চায়তত গৈ আবেদন কৰিছিলোঁ কিন্তু ইয়াৰ তদন্ত কৰিব ক'ত তেওঁলোকে আজি মিটিংখন আহ্বান কৰি আজি এনেকুৱাতে মিটিংখন স্থগিত ৰাখিলে ইয়াৰ আঁৰত কোন থকা বুলি আপুনি ভাবে ইয়াৰ আঁৰত কোনোবা অদৃশ্য শক্তি আছে আমি গম পোৱা নাই এতিয়ালৈকে কিন্তু অদৃশ্য শক্তি থাকিলেতো নহ'ব আমিতো এইটো এৰি নিদিওঁ আমাক ইয়াৰ এটা উচিত বিচাৰ লাগিবই আমাক এই যে ৪গৰাকী ব্যক্তিৰ ওপৰত আমাৰ এজাহাৰ দিছে কিয় দিছে কিহৰ অন্তৰালত এই ৪গৰাকী ব্যক্তিক দোষী সাব্যস্ত কৰিব গ'ল তেওঁ এইটো আমাক উচিত তদন্ত লাগিব
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।